হেল্ল' বন্ধু বান্ধৱীসকল য়েছ এক্সাম ক্ৰেকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আপোনালোকক লৈ আহিছোঁ যিহেতু আপোনালোকে নিশ্চয় গম পাইছে যে অহাকালি ADRE গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ৰিজাল্ট ওলাব। আপোনালোকে নটিফিকেশ্যন ৱেবছাইটত ভিজিট কৰিলে গম পাব। এই ৱেবছাইটটো যিহেতু অহাকালি ৰিজাল্ট দিব, বহুত কেণ্ডিডেটছে এতিয়াও চাৰ্চ কৰি আছে। ইয়াতে আপোনালোকে ৱেবছাইটত দেখা পাইছে ছেকেণ্ডেৰী এডুকেশ্যন বৰ্ড অফ আছাম ছেবাৰ ৱেবছাইটত sebaonline.org তাতে আপোনালোকে দেখা পাব নিশ্চয় যে আপোনালোকৰ গ্ৰেড 3 ইয়াতে অপশ্যন আছে, গ্ৰেড 4ৰ অপশ্যন আছে। অলৰেডি এই ৱেবছাইটত বহুতে ভিজিট কৰি আছে, সেইকাৰণে অলপ ছাৰ্ভাৰ শ্ল' হৈয়ে গৈছে। আপোনালোকে ৰিজাল্ট পাব বিচাৰে যদি এইটো ৱেবছাইটত আহিব, আৰু আপোনালোকে অকল লেপটপ বা কম্পিউটাৰ বুলি কথা নাই, আপোনালোকে মোবাইলতো এই ৱেবছাইটৰ থ্ৰু দি ডাউনলোড কৰিব পাৰিব নিজৰ ৰিজাল্ট কেনেকুৱা হৈছে। আপোনালোকে নিশ্চয় ইয়াতে গম পাব। এতিয়া আপোনালোকৰ অলৰেডি এভেইলেবল নাই ৰিজাল্টটো, যিহেতু নটিফিকেশ্যন মতে আপোনালোকৰ 7 তাৰিখে ৰিজাল্ট দিব, 7 মাৰ্চ তাৰিখে। সেই 7 মাৰ্চ তাৰিখে আপোনালোকে এই ৱেবছাইটত চাৰ্চ কৰিব। আপোনালোকে চাই লওক, প্ৰথমতে আপোনালোকে সেবা অনলাইন বুলি চাৰ্চ কৰিব। সেবা অনলাইন বুলি চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ sebaonline.org বুলি আহিব, বা আপোনালোকে এনেকুৱাও কৰিব sebaonline.org চাৰ্চ কৰিলে আপোনালোকৰ এনেকুৱা আহি যাব। ইয়াতে চাওক ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 আৰু ইয়াতে ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 4 ইয়াতে চাৰ্চ কৰিলে ক্লাছ 3 তাতে চাৰ্চ কৰিলে আপোনালোকে ইয়াতে দেখা পাব নিশ্চয় ক্লাছ 3 HSSLC লেভেল পোষ্ট এক্সাম হেল্ড অন 59। ইয়াতে আপোনালোকৰ যিসকলৰ গ্ৰেড 3 পোষ্টৰ কাৰণে মানে পৰীক্ষা দিছিল তেওঁলোকে ইয়াতে আহি ভিজিট কৰিব। ইয়াতে দেখা পাব আপোনালোকৰ ইম্পৰ্টেণ্ট লিংক বুলি দিয়া আছে। ইম্পৰ্টেণ্ট লিংক ইয়াতে আপোনালোকৰ OMR শ্বীট, আনচাৰ কি আৰু কুৱেশ্যন বুকলেট প্ৰত্যেকটো পৰীক্ষাৰ আছে। পেপাৰ 4 যি বেচেলাৰ ডিগ্ৰীৰ আছিল, তাৰপিছত আপোনালোকৰ এই যিটো HS লেভেলৰ আছিল সেইটো, আৰু ড্ৰাইভাৰ ইয়াতে দেখা পাইছে HSLC ড্ৰাইভাৰ পোষ্ট। এইখিনি প্ৰত্যেকখিনি বস্তুৰ আপোনালোকৰ ইনফৰমেশ্যনখিনি আগৰ পৰাই যেতিয়া পৰীক্ষা হৈছে তাৰ পিছৰ পৰাই আপোনালোকৰ এইখিনি ইনফৰমেশ্যন দিয়া আছে। এতিয়া নতুনকৈ কি এড হ'ব, ইয়াতে আপোনালোকৰ দেখা পাব নিশ্চয় নটিচ এখন ওলাইছে, নটিচ ৰিগাৰ্ডিং ডিক্লেৰেশ্যন অফ প্ৰভিজনেল ৰিজাল্টছ অফ দ্য ৰিটেন এক্সামিনেশ্যন। আপোনালোকৰ ৰিটেন এক্সামিনেশ্যনৰ এইখন নটিচ গ্ৰেড 3। ইয়াতে নটিচখন এনে আপলোড দিছে আজিৰ ডেটত, মানে 6 তাৰিখে, কিন্তু ইয়াতে 5 মাৰ্চ বুলি লিখা আছে। ইয়াতে দেখা পাব 7 তাৰিখে আপোনালোকৰ ৰিজাল্টটো ৱেবছাইটত এভেইলেবল হ'ব। তাৰমানে আপোনালোকৰ আজি ৰাতি 12টাৰ পিছত আপোনালোকৰ ৰিজাল্টটো এভেইলেবল থাকিব লাগে। যদি কিবা কাৰণত ছাৰ্ভাৰ শ্ল' হয় তেতিয়াহ'লে আপোনালোকে অলপ ৱেইট কৰি ল'ব বা আকৌ নেক্সট ট্ৰাই কৰিব। এনেকুৱা নহয়, কাৰণ বহুত লাখ কেণ্ডিডেটে ৰাতি 12টাৰ পৰা এই ৱেবছাইটত মানে চাৰ্চ কৰি থাকিব, আৰু চাৰ্চ কৰি থাকিলে ছাৰ্ভাৰ শ্ল' হ'ব। সেইকাৰণে আপোনালোকে কম্পিউটাৰ দোকানৰ কাষত ৰখি থাকিব নালাগে, বা এনেকুৱা আপোনালোকে মোবাইলতে ইয়াতে চাব অপশ্যন আছে www.sebaonline.org। এইটো আপুনি চাৰ্চ কৰিলে হৈ যাব, বা www.assam.gov.in। সেইটো যদি কিবা কাৰণত এটা ৱেবছাইট নোখোলা হৈ যায় তেতিয়াহ'লে আপোনালোকে ছেকেণ্ড ৱেবছাইটটো www.assam.gov.in সেইটো আপোনালোকে অ'পেন কৰি নিজৰ ৰিজাল্টখিনি চাব পাৰে। তাৰপিছত আপোনালোকৰ এইটো হৈছে গ্ৰেড 3। গ্ৰেড 4ৰ অপশ্যন ইয়াতে দেখা পাইছে ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 4। ইয়াতেও আপোনালোকে দেখা পাইছে ইয়াতে একো ধৰণৰ নতুন নটিফিকেশ্যন দিয়া নাই, যিহেতু গ্ৰেড 3 গ্ৰেড 4ৰ ৰিজাল্ট অহাকালি দিব। সেইকাৰণে একেদিনাই ৰিজাল্টটো দিব, সেইকাৰণে আপোনালোকৰ নতুন ইয়াতে নটিফিকেশ্যন দিয়া নাই। ইয়াতেও আপোনালোকে নিশ্চয় দেখা পাইছে আগৰ দৰে OMR শ্বীট, আনচাৰ কি আৰু কুৱেশ্যন বুকলেট দিয়া আছে। পেপাৰ 2 তাৰপিছত আৰু পেপাৰ 1 ইয়াতে দেখা পাইছে। এতিয়া আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ নিজৰ ৰিজাল্টখিনি ডাউনলোড কৰিব পাৰিব। হয়তো আপোনালোকৰ যেতিয়া ৰিজাল্ট আপডেট হ'ব তেতিয়া আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ হওক, ডেট অফ বাৰ্থ, যেনেকুৱা পাছৱৰ্ড আছে, আপোনালোকে যেনেকৈ এডমিট কাৰ্ড ওলাইছিল তেনেকুৱা প্ৰচেছত হয়তো আপোনালোকৰ ৰিজাল্টটো পাব পাৰে ইয়াতে, কাৰণ ওলালেই গম পোৱা যাব কেনেকুৱা ফৰ্মেটত ৰিজাল্টটো দিব। সেইখিনিৰ পৰা আপোনালোকে মোবাইলত চাৰ্চ কৰিব, কাৰণ ৰিজাল্ট এডমিট কাৰ্ড যেনেকুৱা ৰিজাল্টটো মোবাইলত আপোনালোকৰ এভেইলেবল থাকিব। সেইকাৰণে আপোনালোকে মোবাইলত চাৰ্চ কৰি চাব পাৰে। আৰু যদি কোনোবা কেণ্ডিডেটৰ মানে আপোনালোকে ক্ৰেক কৰে বা আপোনালোকৰ ৰিজাল্ট ভাল হয়, নেক্সট লেভেলৰ কাৰণে ডকুমেণ্ট ভেৰিফিকেশ্যন, আৰু আপোনালোকে নটিফিকেশ্যনখন চালে নিশ্চয় গম পাব যে নেক্সট ডকুমেণ্ট ভেৰিফিকেশ্যন হওক বা নেক্সট যিটো কম্পিউটাৰ প্ৰফিচিয়েঞ্চি হওক বা ভাইবা হওক, যেনেকুৱা হওক, সেই লেভেলৰ কাৰণে আপোনালোকে যদি এইটো ক্ৰেক কৰে বা এইটো পাছ হয় তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব কোন কেণ্ডিডেটে আপোনালোকৰ
এই পৰীক্ষাটো পাছ কৰিলে আপোনালোকে জনাব আৰু লগতে যিসকল কেণ্ডিডেটৰ ৰিজাল্ট যদি ইয়াতে পাছো নহয় আপোনালোকে হতাশ নহ'ব আপোনালোকৰ কাৰণে হয়তো বেষ্ট কিবা আহি আছে সেইকাৰণে আপোনালোকে এই ৱেবছাইটত আপোনালোকৰ যেতিয়া ৰিজাল্ট উপলব্ধ হ'ব চাৰ্চ কৰি থাকিব আপোনালোকে আৰু এই ৱেবছাইটত গৈ ভিজিট কৰি নিজৰ ৰিজাল্টখিনি পাই যাব আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ